হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ লৈছোঁ, যিটো কথা হয়তো আপুনিও গুৰুত্ব দিয়া নাই বা ময়ো গুৰুত্ব দিয়া নাই। সেইকাৰণে আমি সাঁচি গছত উপযুক্ত পইচা পোৱা নাই। কথাটো হ'ল আমাৰ মাজত ঐক্য নাই। আজি আমাৰ মাজলৈ বেপাৰী আহিছে, ২,০০০, ৩,০০০ দামতেই গছপুলিবিলাক কাটি লৈ গৈছে। আমাৰ সম্ভাৱনাটো সেইখিনিতে শেষ হৈ গৈছে। আমি যদি খেতিয়কসকল ঐক্যবদ্ধ হ'ব পাৰোঁ, তেতিয়াহ'লে আমি এই সাঁচি গছত প্ৰচুৰ টকা পাবলৈ সক্ষম। চাওক, এই সাঁচি খেতিটো ইমান গুপুতে কৰি থকা হৈছে যে ইমান এটা সাংঘাতিক খেতি যে যিজন বেপাৰীয়ে আমাৰ গছডাল লৈ গ'ল, সেই বেপাৰীজনেও গম নাপায় যে এই গছডালৰ প্ৰকৃত মূল্য কি হ'ব। তেওঁ মাত্ৰ অনুমানৰ ওপৰতে ভিত্তি কৰি আমাৰ পৰা গছডাল লৈ গুচি গ'ল। আকৌ অনুমানৰ ভিত্তিতেই অইন এটা পাৰ্টিক গছখিনি বিকি দিলে। তেওঁলোকেও গম নাপায় যে এই গছখিনিত প্ৰকৃততে কিমান দাম পাম। তেওঁলোকে নি যি কাম কৰে, গছডাল কাটি কুটি তাৰ পৰা মাল উলিয়াই তেওঁলোকক দি দিলে। তেওঁলোকেও অনুমানৰ ওপৰতেই ল'লে। তেওঁলোকেও গম নাপায় যে গছডালত কিমান মাল ওলাব, কিন্তু এটা অনুমান কৰে যে ইমান টকাত মাল ওলাব। যেতিয়া কাটি কুটি মালখিনি বাহিৰ কৰি দিলে, তেওঁলোকেও গম নাপায় এতিয়া কিমান টকা পাব। তেওঁলোকে মাত্ৰ ক্লাছিফিকেশ্যন কৰি পেলায়। সেইখিনিলৈকে তেওঁলোকে জানে, তেওঁলোকক সিমানখিনিকে জানিবলৈ দিছে যে তোমালোকে এনেকৈ মালখিনি ক্লাছিফিকেশ্যন কৰিবা। এটা ক'লা মাল, এটা মুগা মাল আৰু এটা একেবাৰে চি ক্লাছৰ মাল তেওঁলোকে 3 ভাগ কৰি পেলাব। তেওঁলোকৰ সিমানতে সীমাবদ্ধ, তাতকৈ তেওঁলোকক আগুৱাই যাবলৈ দিয়া নাই। পাছৰ ছবিখিনি তেওঁলোকক দেখিবলৈ দিয়া নাই। তাৰপিছতে কি কৰিলে, বেপাৰী আহি পেলাই সেই বস্তুখিনি ক্লাছিফিকেশ্যন কৰা মালখিনি এটা হাই ৰেটত লৈ গুচি যায়। একেবাৰে যিটো ক'লা ভাল মাল ওলালে, 1 নম্বৰ মাল ওলালে, তাৰ ৰেটটো বেলেগ হৈ গ'ল। যিটো মুগা মাল ওলাই গ'ল বা বৰাই খোৱা মাল ওলাই গ'ল, সেইটো বেলেগ মাল হৈ গ'ল। বা যিখিনি মাল একেবাৰে খেলি মেলি আৰু চুইট জাতীয়, সেইখিনিত বেলেগ ৰেট এটা পাই গ'ল। ঠিক আছে, তেওঁ মালখিনি বিকি দিলে। বিকি দিয়াৰ পিছত সেই মালখিনি ডেগত দি দিলে। ডেগত দিয়াজনেও গম নাপায় যে কিমান মাল বাহিৰ হ'ব। ডেগত দি দিয়াৰ পিছত আকৌ 3টা কোৱালিটিৰ মাল ওলাই গ'ল। অতি কৌশলেৰে সেই মালখিনি তেওঁলোকে বাহিৰ কৰিবলগীয়া হয় মেচিনৰ সহায়ত, যন্ত্ৰৰ সহায়ত, যিখিনি ডেগ বুলি কয়। তাত তেওঁলোকে 10 দিন, কিছুমানে 15 দিনো জুই দিবলগীয়া হয়। কাৰণ উন্নত প্ৰযুক্তিত যদি কামটো কৰিছে তেতিয়া 10 দিনত হয়, বা এনেকুৱা প্ৰযুক্তি আহিব যে 5 দিনত হোৱাৰো এদিন হ'বগৈ। তাৰপাছত তেওঁলোকে যিটো লিকুইড মাল বাহিৰ কৰি দিলে, কৰি দিয়াৰ পিছত তেওঁলোকে বটলিং কৰিলে। কৰাৰ পিছতো তেওঁলোকে নাজানে যে এইখিনিত মই প্ৰকৃততে কিমান দাম পাম। কাৰণ সম্পূৰ্ণ নিৰ্ভৰ কৰিছে ক্ৰেতাজনৰ ওপৰত। ক্ৰেতাজন আহি দেখিলে যে এইখিনি মালত এইটো ৰেট, এইখিনি মালত এইখিনি ৰেট, তেওঁলোকে তেনেদৰে নিৰ্দিষ্ট ৰেটত বস্তুখিনি লৈ গুচি গ'ল। আৰু যেতিয়া লৈ গুচি গ'ল, তেওঁলোকে একেবাৰে ডুবাই পোৱাই দিব। আৰু ডুবাই পোৱালৈকে মোৰ ঘৰৰ পৰা ২,০০০ টকাত নিয়া মালডালৰ দাম হ'ব 2 লাখ বা 4 লাখ টকা। গতিকে আমাৰ হাতত এইখিনি কাম কৰিব পৰা ক্ষমতা নাই। আমি এটাই কাম কৰিব পাৰোঁ যে আমি এজোপা গছত যদি 5 ফুট গোলাই নহয় আমি নিবিকোঁ। আপুনি চাওক, প্ৰত্যেকটো অসমৰ কৃষিকাৰ্যত বিক্ৰেতাজনৰ দম নাথাকে। আপুনি ধান খেতি কৰিছে,
দাম দিব আপোনাক বেপাৰীয়ে, বোলে 2500কৈ দিম বা 2500কৈ দিম। সেইটো বেপাৰীজনহে বাহাদুৰি আছে, আপুনি ক'ব নোৱাৰে যে মোক 3000কৈ লাগিব, নিকিনে। ঠিক তেনেকৈ আপুনি আজি বাৰীখনত উৎপাদন হোৱা বিভিন্ন বস্তু বিকিবলৈ লৈ যাওক, আপুনি তাত দেখিব যে যিটো দাম সৃষ্টি কৰিব লাগে দামটো কৰিব পৰা আপোনাৰ কেপাচিটি নাথাকে, সেইটো অপজিট পাৰ্টিটোৱে কৰে। গতিকে আজিৰ ভিডিঅ'টো মোৰ মূল লক্ষ্যটোৱে হ'ল যে আমাৰ মাজত আমি ঐক্য আনিব লাগিব, যি ঐক্যৰ দ্বাৰা আমি গছখিনি 5 ফুট 7 ফুট 6 ফুট গোলাই নোহোৱালৈকে নিবিকিবলৈ সংকল্প কৰিব লাগিব আৰু আমাৰ মাজত ঐক্য আনিবই লাগিব। তেতিয়া কি হ'ব, খাচী বেপাৰীবিলাকে যেতিয়া গছ নাপাব, আৰু কোনেও গছ নিবিকে, গৈছোঁ মাল আছে, ভাল গছ আছে, কিন্তু নিবিকে, তেতিয়া কি হ'ব, ডেগৰ মালিকবিলাক মৰি যাব। কাৰণ তেওঁলোকৰ ঘৰত যি 6-7টা মানুহ কামত সদায় লগাই থাকে, সেই মানুহকেইটাই কাম কৰিবলৈ নোপোৱা হ'ব। ওপৰৰ পৰা মাল বিচাৰিব, মানে আঁতৰ বিচাৰিব, এওঁলোকে দিব নোৱাৰা হ'ব। গতিকে তেওঁলোকে কি কৰিব লাগিব, লাহেকৈ দাম দিবলৈ আৰম্ভ কৰিব লাগিব। আপোনাক যিজোপা গছ আগতে 2000 দিছিলে, সেইজোপা গছত 2000 টকীয়া গছডালত 4000 টকা দিবলৈ বাধ্য হ'ব, কিন্তু আপুনি নিদিলে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে অত্যাধিক দাম দিবলৈ বাধ্য হ'ব। তাৰমানে ওপৰৰ পৰা যেতিয়া অৰ্ডাৰ আহিব যে নহয় মাল লাগেই, তেতিয়া দৰকাৰ হ'লে একেবাৰে ডেগৰ মালিক গুচি আহিব। ডেগৰ মালিক গুচি আহি আপোনালোকৰ বাৰীত থকা গছখিনিত উপযুক্ত দাম দি লৈ যাব। তেতিয়া আপুনি পইচা পাবলৈ সক্ষম হ'ব, লাখ লাখ টকা পাবলৈ সক্ষম হ'ব। কাৰণ মাজৰ পৰা আপুনি দুজন মধ্যভোগী আঁতৰাই দিলে। এক হ'ল আপোনাক যধে মধে গছ কাটি নিয়া মানুহখিনি আঁতৰি গ'ল, সেই মানুহখিনিয়ে যাক দিয়েগৈ বাটতে আগচি ধৰি যি কিনি লয় বা যি পইচা দি পঠিয়ায়, সেই 2000 টকা দিছোঁ তই কি পাৱ লৈ আহিবি, সেই মানুহখিনি আঁতৰি গ'ল। পোনপটীয়াকৈ ডেগৰ মালিক যেতিয়া গুচি আহিলে, তেতিয়া তেওঁলোকে কিন্তু এই দুজন মধ্যভোগীয়ে যে পইচাত মাজতে খাইছিলে, সেইটোৰ পৰা আপুনি ৰেহাই পালে, গতিকে আপুনি দাম পাব। কিন্তু সেইটো কৰিবলৈ যাওঁতে আমাৰ ঐক্যটো সম্ভৱ হ'বনে? চাওক, এটা পৰিয়ালত শান্তি কেতিয়া হয়, যেতিয়া 4জন বা 5জন পৰিয়ালটোত থাকে, তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকে, তেতিয়া সেই পৰিয়ালটোৰ উন্নতি হয়। আৰু যেতিয়া সেই 3জনীয়া বা 4জনীয়া পৰিয়ালটোৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়, মনোমালিন্য হয়, তেতিয়া লাহেকৈ লক্ষী আঁতৰি গুচি যায় আৰু পৰিয়ালটো ভাগ হৈ যায় বা দুৰ্বল হৈ যায় বা অশান্তিৰ সৃষ্টি হয়, অলক্ষীয়ে বাস কৰে। ঠিক তেনেকৈ আজি আমাৰ সমাজখনত আমাৰ অসমীয়া বুলিবলৈ মানুহ নায়েই, কেইটামান মানুহ আছেগৈ। অসমখনতো গোটেইখন শেষেই হৈ গ'ল। যিকেইজন মানুহ আছে সেইকেইজনৰ মাজতো ঐক্য নাইকিয়া হ'ল। গতিকে আমি আমাৰ নিজেই নিজকে ধ্বংস কৰিবলৈ আমি গৈ আছোঁ। এখন সোণৰ দেশ, এই সোণৰ অসম আজি লোকে ইয়াৰ সোণ বুটলিছে, কিন্তু আমি একো কৰিবলৈকে সক্ষম নহয়। একো কৰিবলৈকে সক্ষম নহয়। সঁচা কথা কৈছোঁ, আপোনালোকে বিশ্বাস নকৰিবও পাৰে, কৰিবও পাৰে। মই আজি 15 বছৰ নাপিতৰ ওচৰত চুলি কটা নাই, 15 বছৰ। কাৰণ চুলিকেইডাল কাটি দিলেই 50 টকা বা 60 টকা পইচা লয় হেনো। চুলি কটাটোতো তেনেই সহজ কথা। ল'ৰা চুলি মই কাটি দিওঁ, মোৰ চুলি ল'ৰাই কাটি দিয়ে, বছ 100 টকাচোন আমাৰ ৰৈ গ'ল। তেনেকৈ আমি কিছুমান কাম কৰিবৰ হ'ল, কিছুমান কাম আমি নিশ্চয় কৰিব হ'ল। নকৰাৰ কাৰণে কি হৈছে, চুগাৰ, ডায়েবেটিছ, কলেষ্টৰেল, ফেটি লিভাৰ, আমি সেইবিলাকৰ দাস হৈ পৰিছোঁ। গতিকে আমি কৰ্ম কৰিব হ'ল। এতিয়া আহোঁ সাঁচি গছৰ ব্যৱহাৰ।
এই সাঁচি গছ আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এই বিষয়ে আমি কালিলৈ কথা পাতিম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।